প্ৰথম মিয়াৰ চৰ্দাৰ বাংলাদেশী চৰ্দাৰ আশ্ৰাফুলে আহি দেখুৱাকচোন বাৰু ইয়ালৈ তাক চেণ্ডেলৰ মালা পিন্ধাই ইয়াৰ পৰা পঠিয়াই দিয়া হ'ব এইটো স্পষ্টকৈ আমি কৈ দিছোঁ আৰু এখন যুঁজ খিলঞ্জীয়া আৰু অখিলঞ্জীয়াৰ যুঁজ এখন যুঁজ খিলঞ্জীয়া অস্তিত্ব ৰক্ষাৰ যুঁজ এখন যুঁজ সভ্যতা সংস্কৃতি বচোৱাৰ যুঁজ বাংলাদেশী চৰ্দাৰে আমাক ক'ৰবাৰ পৰা ধমকি লগাব আমি ভয় খাম আমি লাগিলে MLA হওক কিবা হওক এইবিলাক আমাৰ লগত কথা নাই কিন্তু এটা কথা বাংলাদেশী চৰ্দাৰ আশ্ৰাফুলৰ সাহস আছে যদি প্ৰথম শিৱসাগৰলৈ আহি দেখুৱাকচোন যদি আশ্ৰাফুলক আমি চেণ্ডেলৰ মালা পিন্ধাই ইয়াৰ পৰা পঠিয়াব নোৱাৰোঁ ৰাজহুৱা জীৱন ত্যাগ কৰি স্পষ্টকৈ এইটো আমি ঘোষণা কৰিছোঁ ক'ৰবাত মুখ্যমন্ত্ৰী আপোনাৰ মতে পৰিচালিত হয় তেওঁ যিহেতু অভিযোগ উত্থাপন কৰিছে মই বিজেপিৰ মানুহ নহয় মুখ্যমন্ত্ৰী মোৰ মতে পৰিচালিত হ'বলৈ আমি জাতীয় জীৱনত আছোঁ জাতীয় জীৱনত আমি কোনো ৰাজনৈতিক দলৰ পৃষ্ঠপোষকতাত আমি এইখন সংগ্ৰাম কৰা নাই এইখন সংগ্ৰাম হৈছে অসমৰ খিলঞ্জীয়া মানুহৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম ইয়ালৈ আহিব নিদিওঁৱেই কোনো কাৰণতে আহিবলৈ নিদিওঁৱেই এইটো স্পষ্ট কথা আৰু যদি বাৰে বাৰে আমাৰ খিলঞ্জীয়া মানুহখিনিক চেলেঞ্জ কৰি থাকে তেন্তে এখন ভয়ংকৰ যুদ্ধলৈ সাজু থাকক কাৰণ আমাৰ মানুহ বহি নাথাকিব নহয় এনেকৈ যদি সদায় খিলঞ্জীয়া মানুহখিনিক হেৰি কৰি থাকিবলৈ হয় জোকাই থাকিবলৈ হয় তেতিয়ালৈকে আমি বহি থাকিম আমিওতো প্ৰতিবাদ কৰিম আৰু ভয়ংকৰ প্ৰতিবাদ হ'ব আৰু আকৌ কৈছোঁ আক্ৰমণ যদি কৰাৰ কিবা পৰিকল্পনা হৈছে তেন্তে প্ৰত্যাক্ৰমণৰ বাবে সাজু থাকক একদম স্পষ্ট কথা প্ৰথম মিয়াৰ চৰ্দাৰ বাংলাদেশী চৰ্দাৰ আশ্ৰাফুলে আহি দেখুৱাকচোন বাৰু ইয়ালৈ তাক চেণ্ডেলৰ মালা পিন্ধাই ইয়াৰ পৰা পঠিয়াই দিয়া হ'ব এইটো স্পষ্টকৈ আমি কৈ দিছোঁ আৰু এইখন যুঁজ খিলঞ্জীয়া আৰু অখিলঞ্জীয়াৰ যুঁজ এখন যুঁজ খিলঞ্জীয়া অস্তিত্ব ৰক্ষাৰ যুঁজ এখন যুঁজ সভ্যতা সংস্কৃতি বচোৱাৰ যুঁজ বাংলাদেশী চৰ্দাৰে আমাক ক'ৰবাৰ পৰা ধমকি লগাব আমি ভয় খাম আমি লাগিলে MLA হওক কিবা হওক এইবিলাক আমাৰ লগত কথা নাই কিন্তু এটা কথা বাংলাদেশী চৰ্দাৰ আশ্ৰাফুলৰ সাহস আছে যদি প্ৰথম শিৱসাগৰলৈ আহি দেখুৱাকচোন যদি আশ্ৰাফুলক আমি চেণ্ডেলৰ মালা পিন্ধাই ইয়াৰ পৰা পঠিয়াব নোৱাৰোঁ ৰাজহুৱা জীৱন ত্যাগ কৰি স্পষ্টকৈ এইটো আমি ঘোষণা কৰিছোঁ ক'ৰবাত মুখ্যমন্ত্ৰী আপোনাৰ মতে পৰিচালিত হয় তেওঁ যিহেতু অভিযোগ উত্থাপন কৰিছে মই বিজেপিৰ মানুহ নহয় মুখ্যমন্ত্ৰী মোৰ মতে পৰিচালিত হ'বলৈ আমি জাতীয় জীৱনত আছোঁ জাতীয় জীৱনত আমি কোনো ৰাজনৈতিক দলৰ পৃষ্ঠপোষকতাত আমি এইখন সংগ্ৰাম কৰা নাই এইখন সংগ্ৰাম হৈছে অসমৰ খিলঞ্জীয়া মানুহৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম ইয়ালৈ আহিব নিদিওঁৱেই কোনো কাৰণতে আহিবলৈ নিদিওঁৱেই এইটো স্পষ্ট কথা আৰু যদি বাৰে বাৰে আমাৰ খিলঞ্জীয়া মানুহখিনিক চেলেঞ্জ কৰি থাকে তেন্তে এখন ভয়ংকৰ যুদ্ধলৈ সাজু থাকক কাৰণ আমাৰ মানুহ বহি নাথাকিব নহয় এনেকৈ যদি সদায় খিলঞ্জীয়া মানুহখিনিক হেৰি কৰি থাকিবলৈ হয় জোকাই থাকিবলৈ হয় তেতিয়ালৈকে আমি বহি থাকিম আমিওতো প্ৰতিবাদ কৰিম আৰু ভয়ংকৰ প্ৰতিবাদ হ'ব আৰু আকৌ কৈছোঁ আক্ৰমণ যদি কৰাৰ কিবা পৰিকল্পনা হৈছে তেন্তে প্ৰত্যাক্ৰমণৰ বাবে সাজু থাকক একদম স্পষ্ট কথা সরকার প্রশাসনে নাই শৃঙ্খল চলিয়ার বহতিয়া হিমন্ত বিশ্ব শর্মাক কাণত ধৰি ঘূৰাই শৃঙ্খল চলিয়ায় দূৰত গৈ মানুহৰ উপকাৰ কৰিবলৈ গৈ গালি আৰু লাঠি খাব নালাগে এতিয়া সন্মান সহকাৰে গামোচা আৰু তামোলৰ বটাৰে মাতিব তেতিয়া যাতে আমাৰ শ্ৰমিকসকল যায় মোৰ খোলা আহ্বান আজি যি উচ্ছেদ হৈছে ইয়াৰ কাৰণে বিজেপি যিমানখিনি দায়ী একেটা দায়ী কংগ্ৰেছ কাৰণ তেওঁলোকৰ সময়ছোৱাত তেওঁলোকে এই মানুহক তেওঁলোকৰ পৰা ভোট লৈছে কিন্তু তেওঁলোকক কতো বখতিৰ কাৰণে মাটিৰ পট্টা কিংবা পুনৰ সংস্থাপনৰ ব্যৱস্থা এই চৰকাৰবিলাকে কৰা নাছিল বিশেষভাৱে কংগ্ৰেছে কৰা নাছিল আৰু আজি বিজেপিয়ে তাৰ গইনা লৈ তাৰ সুযোগ লৈ মানুহক হাজাৰে হাজাৰে লাখে লাখে মানুহক উচ্ছেদ কৰি আছে গুলিয়াই হত্যা কৰি আছে গুলিয়াই ঘূণীয়া কৰি আছে এই ধৰণৰ বৰ্বৰতা আৰু নৈৰাজ্য এই ৰাজ্যখনত আৰম্ভ হৈছে আমি ধিক্কাৰ জনাইছোঁ এই পৰিৱেশক আৰু এই পৰিৱেশৰ স্ৰষ্টা হিমন্ত বিশ্ব শৰ্মাক আমি ধিক্কাৰ জনাইছোঁ মুখ্যমন্ত্ৰী যেতিয়া কয় যে উজনিত গ'লে মিয়া মানুহক নিৰাপত্তা নিদিম তেতিয়া মিয়া মানুহে শ্ৰম কৰিবলৈ যোৱা সাধাৰণ কাম কৰিবলৈ যোৱা খাটি খোৱা মানুহজন কোন সাহসত গৈ উজনিত বহি থাকিব আজি তাতে অভাৱ হৈছে নহয় ইটাভাটাত শ্ৰমিক নাই অমুক উদ্যোগটোত শ্ৰমিক নাই যেতিয়া সন্মান সহকাৰে গামোচা আৰু তামোলৰ বটাৰে মাতিব তেতিয়া যাতে আমাৰ শ্ৰমিকসকল যায় মোৰ খোলা আহ্বান যে শ্ৰমিকসকল কাম কৰিবলৈ জেগাৰ অভাৱ নাই কেৰেলা হওক দিল্লী হওক অসম হওক বিভিন্ন ঠাইত নামনি অসমৰ বিভিন্ন ঠাইত জেগা আছে গাঁৱতো এতিয়া হাজিৰা কৰিলে 500 টকা পায় গতিকে গাঁৱতো বহুত লেবাৰৰ অভাৱ আছে গাঁৱতে পাৰিলে কাম কৰাৰ ব্যৱস্থা কৰক লোকত দূৰত গৈ মানুহৰ উপকাৰ কৰিবলৈ গৈ গালি আৰু লাঠি খাব নালাগে এইটো বিশৃংখল মানুহ শৃংখল চলিয়া কোনো শৃংখল নহয় এইটো বিশৃংখল মানুহ কেতিয়া তেওঁ কি কয় নাজানো চৰকাৰে তেওঁক সম্ভৱতঃ পুহি ৰাখিছে নহ'লে তেওঁ বন্দুকৰ কথা কয় AK-47 কথা কয় শ্ৰমিকক মাৰধৰ কৰে সেইবিলাকে হট্টগোলখনিত লিপ্ত থকাৰ পিছতো সেই মানুহজনৰ ওপৰত কোনো একশ্যন নহয় কি হ'ব আৰু চৰকাৰ প্ৰশাসন নাই নহয় অপেন গুণ্ডাটেক্স বুলি কৈ আছে চৰকাৰ প্ৰশাসনে নাই
শৃংখল চলিহাৰ বহতীয়া হিমন্ত বিশ্ব শৰ্মাক কাণত ধৰি ঘূৰাই শৃংখল চলিহাৰ হিমন্ত বিশ্ব শৰ্মা শৃংখল চলিহাৰ চুতলুপিত চলে